হয়, আজি নগৰৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ কেইবাটাও আজি অভিযোগ আহিছে। আচলতে বিশেষকৈ মই এইবোৰৰ প্ৰতি লাগি থকাৰ সদিচ্ছা নাই, কিন্তু দেখা পালোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া গো মাংস নিষিদ্ধ ঘোষণা কৰিছিল সদনত, তাৰ পিছতে অসমৰ মাজত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু তেতিয়াই যিহেতু আমি সংখ্যালঘু অধ্যুষিত এলেকাবোৰ আমি ৰিপ্ৰেজেণ্ট কৰোঁ, তেতিয়া মই যথেষ্ট ট্ৰাই কৰিছিলোঁ যে আমাৰ মাজত কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি নহওক। বহু মানুহ এৰেষ্ট কৰি লৈ গৈছিল, তাৰ মাজত এজন আছিল মুজিবুৰ ৰহমান, আপোনাৰ ৰূপহীৰ। তাক লৈ মই এতিয়া আইনীভাৱে যুদ্ধ কৰি আছোঁ। গতিকে মই তেতিয়া কৈছিলোঁ যে আমি গো মাংস খামেই, কিন্তু গাই গৰু ক'ৰবাত যদি কাটে তাৰ বিৰুদ্ধে প্ৰথম মই কৰিম। আজি কেইবাটা জেগাৰ পৰা মোৰ ওচৰত অভিযোগ আহিছে যে আমাৰ সংখ্যালঘু এলেকাবোৰত গাই গৰু কাটি আছে। যদি ইয়াক লৈ কোনোবা অপ্ৰীতিকৰ কাৰ্য সৃষ্টি হয়, সেইসকল কচাইক প্ৰথম মই এৰেষ্ট কৰিবলৈ মই অনুৰোধ জনাম। কাৰণ কিছু ব্যক্তিৰ স্বাৰ্থ পূৰণ কৰা ব্যক্তিসকলৰ কাৰণে আমি সমাজত অপ্ৰীতিকৰ কাৰ্য সৃষ্টি হ'ব দিব নোৱাৰো। আৰু মই ইতিমধ্যেই যাম বিভিন্ন ঠাইত, কাৰণ আমাৰ ভিতৰৰ পৰা কুসংস্কাৰ আৰু বেয়া কৰ্মবোৰ আমি নাইকিয়া কৰিব লাগিব। সেইকাৰণে মই অহাকাইলৈৰ পৰা ষ্টাৰ্ট কৰিম। ক'ত আমাৰ সমাজৰ মাজত গাই গৰু কাটি পেলাই ভক্ষণ কৰি আছে, সেইসকলক মই ধৰা দিবলৈ মই প্ৰস্তুত হৈছোঁ। আৰু আপোনালোকে জেল যাবলৈ প্ৰস্তুত হৈ থাকক। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কৈছে যে গো মাংস খাব নিদিব, আমি খাম 100%, কিন্তু আমি গাই গৰু নাখাওঁ। য'ত গাই গৰু কাটে তাৰ বিৰুদ্ধে মোৰ অভিযান।